ক'ত হেৰাল SDRF, ক'ত হেৰাল NDRF? দুৰ্যোগৰ সময়ত কামত নাহিলে কি প্ৰয়োজন দুৰ্যোগ ব্যৱস্থাপনাৰ? দুৰ্যোগ ব্যৱস্থাপনাৰ নামত কোটি কোটি টকা ব্যয় কৰি প্ৰশিক্ষণ পতাৰ অৰ্থ কি যদিহে দুৰ্যোগৰ সময়ত কামত নাহে সাধাৰণ ৰাইজৰ? উজনিৰ তিনি জিলা ক্ৰমে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটত সৃষ্টি হোৱা মহাপ্ৰলয়ক লৈ বিধানসভাৰ শূন্যকালীন ঘণ্টাত হোৱা আলোচনাৰ মাজতেই বিধায়ক শ্বেৰমান আলী আহমেদৰ দাবী। দুৰ্যোগ ব্যৱস্থাপনাৰ কাৰ্যক্ষমতাক লৈ হ'ব লাগে তদন্ত। What for SDRF is? NDRF, what for NDRF is? তেওঁলোকৰ কামেই হ'ল দুৰ্যোগত কাম কৰা ৰেছপন্স টিম। আমি দেখা পাওঁ SDMৰ মিটিঙত, প্ৰতিটো মিটিঙত দেখা পাওঁ কোটি কোটি টকা খৰচ হয় কিহত? ট্ৰেইনিঙৰ নামত। কোটি কোটি টকা খৰচ হয় আমাৰ BDOসকলক, অফিচাৰসকলক সাঁতুৰি শিকোৱাৰ নামত। সেই বিষয়াসকল ক'ত গ'ল? আমাৰ এই কোটি কোটি টকা কিয় পানীত পৰিলে? মই আপোনাৰ যোগেদি আহ্বান জনাওঁ যে এই টিমটোৰ ওপৰত, SDMৰ ফাংচনিঙৰ ওপৰত, are they really to mitigate the disaster or they are just siphoning out the money in amounting to crores of rupees? এইটোৰ ওপৰত এটা ইনকুৱাৰী হ'ব লাগে মাননীয় অধ্যক্ষ মহোদয়। একে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ মৌনতাক লৈও সৰব তৃণমূল কংগ্ৰেছৰ বিধায়কগৰাকী। আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, তেখেতৰ আমাৰ অসমৰ কাৰণে বহুত মৰমত তেখেতৰ অন্তৰটো উথলিয়ে থাকে বুলি শুনা পাওঁ। অমিত শ্বাহ ডাঙৰীয়া, এটাবাৰ তেওঁলোকৰ মুখৰ পৰা মাত এষাৰি নোলালে মাননীয় অধ্যক্ষ মহোদয়। আৰু হিউমেন বিং, আমি মানুহে মানুহৰ দুখৰ সময়ত যদি থিয় নিদিওঁ, আমি অকল পলিটিক্স কৰিলে হ'ব নেকি? মানুহ আজি এনেকুৱা দুৰ্যোগত আছে। তিনি জিলাৰ দুৰ্গতসকলৰ বাবে অন্ততঃ 10,000 কোটি টকাৰ অনুদান ঘোষণাৰ লগতে বিধায়িনী দল প্ৰেৰণৰো দাবী জনালে বিধায়কগৰাকীয়ে। এই দুৰ্যোগৰ সময়ত আজি 9 দিন পাৰ হৈ গ'ল। ইমান দিনে ছেকেণ্ড ডে, ফাৰ্ষ্ট ডে, ছেকেণ্ড ডে, থাৰ্ড ডেৰ ভিতৰত গোটেই পাৰ্টি চৰকাৰ জঁপিয়াই পৰিব লাগিছিলে। অন্ততঃ 10,000 কোটি টকাৰ এটা গ্ৰাণ্ট ঘোষণা কৰিব লাগিছিলে। তেওঁলোকৰ আঁঠুৱাৰ প্ৰয়োজন, চিকিৎসাৰ প্ৰয়োজন, বিভিন্ন মানৱদৰদী মানুহে কৰি আছে। হোৱাট উই গভৰ্ণমেণ্ট আৰ ডুইং? এটা যে অতি সোনকালে 10,000 কোটি টকাৰ এটা সাহায্য ঘোষণা কৰিব লাগে। 2 নম্বৰ মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ নেতৃত্বত আমাৰ বিধানসভাৰ এটা টীম, আমি তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিবলৈ, তেওঁলোকৰ অৱস্থাটোৰ বুজ ল'বলৈ এটা যোৱাৰ কাৰণে প্ৰস্তাৱ ল'ব লাগে। একে প্ৰসংগত সৰব হৈ উঠে দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানো। এতিয়া সেই 3খন জিলাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ যিসকল বিষয়া আছে তেখেতসকলে কি কাম কৰিলে ছাৰ যে এইটো মোকাবিলা কৰিব নোৱাৰে? মানুহ ছাৰ ঘৰৰ ওপৰত, ঘৰৰ ছালৰ ওপৰত আছে। উদ্ধাৰ কৰিবৰ কাৰণে ছাৰ নাও নাই, উদ্ধাৰ কৰিবৰ কাৰণে ছাৰ একো নাই। মানুহ ছাৰ কি অৱস্থাত পৰিছে কোনোৱে দেখা পালে ছাৰ? এনেকুৱা মানুহ নাই যিয়ে নেকি জীৱনত কান্দি পোৱা নাই। যদি সেই অপাৰেশ্যনত গৈছে চকুলো ওলাবই 100% ছাৰ। গতিকে এই পৰিস্থিতিত মই ভাবোঁ যে অসম চৰকাৰৰ ক'ৰবাত নহয় ক'ৰবাত ভুল আছে। ইফালে প্ৰতিটো বান বিধ্বস্ত পৰিয়ালকেই এককালীন সাহায্য প্ৰদানৰ দাবী কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ। ইয়াৰ লগতে 3টা দাবী বিধায়কগৰাকীৰ। যে কেন্দ্ৰীয় মন্ত্ৰী হ'ব, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আহিলে আমি যথেষ্ট সুকীয়াম। যদি তেওঁলোকে নাহে, কোনোবা এজন মন্ত্ৰী এই আমাৰ উজনি অসমৰ জিলাকেইখনলৈ পঠিয়াব লাগে। সেই পানী হ'ল কেনেকৈ? এই মহা দুৰ্যোগ আহিল কেনেকৈ? কিহৰ কাৰণে হ'ল? কেন্দ্ৰীয় চৰকাৰ আহিছে প্ৰতিনিধি, আমি অসম চৰকাৰেও তাৰ কাৰণে অধ্যয়ন কৰিব লাগে যাতে পৰৱৰ্তী সময়ত এনেকুৱা মহা দুৰ্যোগৰ সন্মুখীন আৰু অসমে হ'ব লগা নহয়। আমি আকৌ চিন্তা কৰিব লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ চিন্তা কৰিব লাগে, অধ্যক্ষ ডাঙৰীয়া আপুনি আকৌ চিন্তা কৰি আমি সকলো বিধানসভা একত্ৰিত হৈ অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰাৰ প্ৰস্তাৱ আমি গ্ৰহণ কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰ উদ্যোগ ল'ব লাগে। তাৰ কাৰণে আমি অনুৰোধ জনাইছো। অধ্যক্ষ ডাঙৰীয়া, আজিৰ তাৰিখত উজনি অসমত যি বান পৰিস্থিতি হৈছে, মূল্যবৃদ্ধি যথেষ্ট হৈছে। অসাধু ব্যৱসায়ীসকলে চাউল, দালি, মিঠাতেল, চেনি, কণী, বিস্কুট, চাবোন, চাহ এইবিলাকৰ ক্ষেত্ৰত দাম বৃদ্ধি কৰি দিছে। ৰন্ধন গেছৰ যথেষ্টখিনি নাটনি হৈ গৈছে। গতিকে এইবিলাক ক্ষেত্ৰত এই ৰাজ্য চৰকাৰখনে চকু দিব লাগে যে অসাধু ব্যৱসায়ীবিলাকে এনেকুৱা কাম কৰিব নালাগে। ইফালে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত হোৱা বানক অপ্ৰত্যাশিত আৰু অস্বাভাৱিক আখ্যা মন্ত্ৰী পীযুষ হাজৰিকাৰ। মন্ত্ৰী হাজৰিকাৰ দাবী, এই 3 জিলাৰ অস্বাভাৱিক বানক বাদ দি অসমৰ 80% বান নিয়ন্ত্ৰণাধীন হৈছে। কিন্তু প্ৰকৃতিৰ লগত আমি নোৱাৰো। ডাঙৰীয়া, আজি আমাৰ সন্মানীয় সদস্যসকলে
দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কথা কৈছে তেওঁলোকে যথেষ্ট কৰিছে অধ্যক্ষ ডাঙৰীয়া। অধ্যক্ষ ডাঙৰীয়া যেতিয়া আনপ্ৰেচিডেণ্টেড হৈ যায়, অধ্যক্ষ ডাঙৰীয়া ভূমিকম্প যেতিয়া আহে ভূমিকম্প কৈ আহেনি, ভূমিকম্পৰ কাৰণে সাজু থাকে, কিন্তু যেতিয়া একেলগে 50,000 মানুহ মৃত্যুমুখত পৰিবলগীয়া ভূমিকম্প হয় তাত সাজু হৈ থাকি কিবা লাভ হ'ব নেকি অধ্যক্ষ ডাঙৰীয়া? অধ্যক্ষ ডাঙৰীয়া যেতিয়া একেদিনাই মথাউৰিৰ 4 মিটাৰ 5 মিটাৰ ওপৰত পানী হয়, এইটো কি হ'ব লাগিব? ভগৱানৰ লীলা বুলি ক'ব লাগিব অধ্যক্ষ ডাঙৰীয়া। প্ৰকৃতিৰ লগত আমি সকলোৱে নোৱাৰো। সদনত বান প্ৰভাৱিত পৰিয়ালৰ তথ্য দি মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘোষণা। নাজিৰাত সৰ্বাধিক 50,000 পৰিয়াল প্ৰভাৱিত হৈছে এই বানত। ইয়াৰ বিপৰীতে শিৱসাগৰত 40,000, মাহমৰাত 30,000, ডিমৌত 20ৰ পৰা 25,000, টিয়কত 12,000, সোণাৰীত 15,000, দেৰগাঁৱত 4,000, মৰিয়নীত 5,000, তিতাবৰত 1,350টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে এই বানত। সমান্তৰালকৈ এই পৰ্যন্ত 68জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সন্ধানহীন হৈ আছে 8জনকৈ লোক। অৱশ্যে ইয়াৰ পিছতেই মন্ত্ৰীগৰাকীৰ দাবী, বানপীড়িতক পুনৰ সংস্থাপনৰ বাবে দায়বদ্ধতাৰে কাম কৰিব ৰাজ্য চৰকাৰে। সেইখিনি অসমৰ মানুহ, অসমৰ খিলঞ্জীয়া মানুহ, সেই মানুহখিনিৰ কাৰণে আমাৰ অতি গুৰুত্বপূৰ্ণ দায়িত্ববোধ আছে আৰু আমি তেখেতলোকক বিপদত পৰিছে, কিন্তু বিপদৰ পৰা উদ্ধাৰ কৰিমেই। এই সদনক মই প্ৰতিশ্ৰুতি দিছোঁ। অধ্যক্ষ ডাঙৰীয়া, কেন্দ্ৰীয় দল আহিছে, আমাৰ প্ৰদৰ্শনকাৰী দল। অধ্যক্ষ ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া 1 মিনিটতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া ফোন কৰি আছে, গৃহমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া ফোন কৰি আছে। অধ্যক্ষ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা থাকোঁতে মই ক'ৰবাত দেখিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে যেতিয়া ইমান আমাৰ ভয় নাই। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।